5 ডিজিটেল বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণাক লৈ এতিয়া সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থাকিব ৰাজ্যিক জমিয়ত উলেমা উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ এবাৰ আইনী যুঁজ দিব যদি বিদেশী হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে আসলতে চিনাক্ত কৰক এনে ধৰণৰ হুংকাৰ আৰু প্ৰশ্ন উত্থাপিত কৰিছে যদি পিতৃ ভাৰতীয় হয় তেন্তে পুত্ৰ কেনেকৈ বিদেশী হ'ব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে হুংকাৰ প্ৰদান কৰা হৈছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণাক লৈ সৰব হৈ পৰিছে এতিয়া ৰাজ্যিক জমিয়ত ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থাকিব ৰাজ্যিক জমিয়ত উলেমা আৰু উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ আইনী যুঁজ দিব এনে ধৰণৰ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে যদি বিদেশী হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হ'ব আৰু আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম এই হুংকাৰ এতিয়া 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকে ভাৰতীয় নাগৰিক হয় ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশন কেম্পত ৰখা হৈছে ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সহ-সম্পাদক মৌলানা কলিমুদ্দিনে এতিয়া হুংকাৰ প্ৰদান কৰিছে ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী সহায় কৰিব বিদেশী ঘোষিত লোকক এই ঘোষণা এই হুংকাৰ এতিয়া প্ৰদান কৰা হৈছে বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰাক লৈ এতিয়া সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত প্ৰশ্ন উত্থাপিত কৰিছে যদি পিতৃ ভাৰতীয় হয় তেন্তে পুত্ৰ কেনেকৈ বিদেশী হ'ব যদি বিদেশী হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক এনে ধৰণৰ এটা হুংকাৰ আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম আৰু এই হুংকাৰ দিছে ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনে এনেদৰে এটা হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হয় ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী সহায় কৰিব বিদেশী ঘোষিত লোকক এই হুংকাৰ এই মন্তব্যতে আগবঢ়োৱা পৰিলক্ষিত হৈছে পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হ'ব যদি বিদেশী হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম এনে ধৰণৰ এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে তাৰ লগতে কৈছে যে 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই হয় ভাৰতীয় নাগৰিক ভাৰতীয় নথিপত্ৰ থকাৰ পিছতো আসলতে ডিটেনশন কেম্পত ৰখা হৈছে গতিকে হুংকাৰ প্ৰদান কৰিছে খুব প্ৰকাশ কৰিছে বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰাক লৈ এতিয়া সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে ৰাজ্যিক জমিয়ত আছে বুলি তেওঁ কৈছে আৰু বিদেশী ঘোষণা কৰাক লৈ এতিয়া আইনী যুঁজ দিব বুলি কোৱা পৰিলক্ষিত হয় আৰু বিদেশী যদি হয় তেন্তে চিনাক্ত কৰক আইনী প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰক এনে ধৰণৰ এতিয়া হুংকাৰ পিতৃ ভাৰতীয় যদি হয় পুত্ৰ বিদেশী কেনেকৈ হ'ব এই প্ৰশ্ন এতিয়া উত্থাপিত কৰিছে ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনে আৰু য'ত তেওঁ স্পষ্টকৈ কৈছে যে আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ তেওঁ গ্ৰহণ কৰিব 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিগৰাকী লোকে ভাৰতীয় হয় গতিকে ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে যিসকল লোকক বিদেশী ঘোষিত কৰা হৈছে সম্পূৰ্ণভাৱে আইনী প্ৰক্ৰিয়াৰে আসলতে সহায় কৰিব এনে ধৰণে এতিয়া তেওঁ দাবী কৰিছে হুংকাৰ প্ৰদান কৰিছে এবাৰ আমাৰ ওচৰত মন্তব্য আহি পৰিছে মন্তব্য শুনাব বিচাৰিছো বিদেশী সমস্যা এটি জ্বলন্ত সমস্যা আমি সকলোৱে জানো আৰু এই সংক্ৰান্তত মৌলানা মুস্তাক আনৱাৰ সাহেব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ স্থিতি স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ব্যক্তি ভাৰতীয় নাগৰিক হিন্দু হওক বা মুছলমান হওক আৰু 71 চনৰ 24 মাৰ্চৰ পিছত কোনো ব্যক্তি থাকিলে হিন্দুৱে হওক বা মুছলমান হওক এওঁলোক ভাৰতীয় নাগৰিক নহয় বিদেশী স্পষ্ট কথা অসম ৰাজ্যিক জমিয়ত উলামাৰ এই ক্ষেত্ৰত অতি মন কৰিবলগীয়া বিষয়টি হ'ল যে যোৱা 2 তাৰিখত বৰপেটাত 28 জন ব্যক্তিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰি ইতিমধ্যে গোৱালপাৰা ডিটেনশন কেম্পত প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত আমাৰ স্পষ্ট প্ৰতিক্ৰিয়া হ'ল যে এই যি মানুহখিনিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে এই ভুক্তভোগী ঘোষিত ব্যক্তিসকলৰ পৰিয়ালৰ মানুহখিনিয়ে আমাক জানিবলৈ দিয়া মতে তেওঁলোকৰ হাতত ভাৰতীয় নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে 51, 60, 66, 71 বৈধ কাগজ পত্ৰ তেওঁলোকৰ ৰেকৰ্ড পাতি তথ্য পাতি তেওঁলোকৰ হাতত আছে যেহেতুকে ফৰেনাৰ্ছ ট্ৰিবিউনেল এটা আইনৰ অংগ
ফৰেনাৰ্ছ ট্ৰিবিউনেলে আপোনাক বিদেশী ঘোষণা কৰিছে গতিকে এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ বাহিৰে কোনো উপায় নাই বিকল্প নাই গতিকে আমি স্পষ্টভাৱে কৈছোঁ তেওঁলোক যদি যিসকল ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে বৰপেটাৰ 28জন ব্যক্তিক যদি সঁচাকৈ তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকৰ হাতত 71 চনৰ পূৰ্বৰ বৈধ নথি পত্ৰ থাকে তেতিয়াহ'লে আইনী সহায়ৰ ক্ষেত্ৰত ভুক্তভোগীসকলৰ কাষত জমিয়তুল উলামা আছে আৰু থাকিব আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যদি তেওঁলোক 28জন ব্যক্তিৰ হাতত যদি বৈধ ভাৰতীয় নাগৰিকৰ প্ৰকৃত তথ্যপাতি আছে নিশ্চিতভাৱে আমাৰ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে তেওঁলোকে তাতে ন্যায় পাব ইনচাফ পাব আৰু আমি ন্যায়ৰ পক্ষত ইনচাফৰ পক্ষত আইনৰ পক্ষত সদায় আছোঁ আৰু থাকিম অনাগত দিনত নহয় আমি এনেধৰণৰ প্ৰতিবাদী নহয় যেহেতুকে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিবলগীয়া বিষয় গতিকে ইতিমধ্যে আমি লয়াৰসকলৰ লগত আলোচনা কৰিছোঁ অলৰেডি আৰু আমি আইনী প্ৰক্ৰিয়াৰ মাজত যাম কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে FT হওক বা আইনৰ হাইকোৰ্টে হওক যি মানুহখিনিক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্ত কৰিব লাগিব আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নাগৰিক ঘোষণা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিবিউনেলে আইনী প্ৰক্ৰিয়া কিমান পালন কৰিছে আমি নিশ্চয় আমাৰ লয়াৰসকলৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম স্পষ্ট কথা আপোনালোকে দেখিছে ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে যিসকলক বিদেশী ঘোষণা কৰিছে তাৰে বহুকেইগৰাকী ব্যক্তিয়ে হাইকোৰ্টত বা কোনো ব্যক্তি সুপ্ৰিম কোৰ্টত ন্যায় পাইছে গতিকে যদি পিতৃ ভাৰতীয় নাগৰিক হয় পুত্ৰ বা সন্তান বিদেশী কেনেকৈ হ'ব এয়া সাধাৰণ মানুহে গম পাই আছে বুজি পাই আছে গতিকে এইটো আইনী প্ৰক্ৰিয়া আৰু আমি আইনৰ মাজেৰে নিশ্চিতভাৱে প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ কাৰণে অসম চুক্তিমতে যিটো হৈছে আমি সেই পদক্ষেপ গ্ৰহণ কৰিম ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে আমাক জানিবলৈ দিয়া মতে আৰু আমাৰ বৰপেটা জিলা জমিয়তৰ মানুহখিনি আছে তেওঁলোকে তথ্য গ্ৰহণ কৰি আছে তেওঁলোকৰ বাচ্য অনুসৰি তেওঁলোকৰ হাতত 51ৰ ৰেকৰ্ড আছে 60ৰ আছে 66ৰ আছে 71ৰ আছে বুলি কৈছে এইখিনি আমাৰ লয়াৰে চাব নিশ্চয় চাব যে সঁচাকৈ তেওঁলোকৰ হাতত 71ৰ যিখিনি তথ্যপাতি আছে সেইখিনি শুদ্ধ নেকি যদি হয় তেতিয়াহ'লে আইনী ক্ষেত্ৰত আমাৰ জমিয়ত তেওঁলোকৰ কাষত থাকিব অসমৰ বিদেশী